নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। চকুত কাপোৰ বান্ধি থকা সিবিআইক আমি বিশ্বাস নকৰো। অসমৰ বিজেপি চৰকাৰৰ গুলামত পৰিণত হৈছে অসম আৰক্ষী। এই ডাঙৰ মন্তব্য কৰিছে ভূপেন বৰাই। পৰৱৰ্তী খবৰটো হৈছে এসপ্তাহত 3টা ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গুৱাহাটীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়া চাঞ্চল্যৰ বিৰাজ কৰিছে। মহানগৰীৰ ৰুক্মিণী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱতীগৰাকীৰ নাম পল্লৱী নাথ। ৰুক্মিণী গাঁৱৰ হাউচ নম্বৰ 8ত উদ্ধাৰ কৰা হৈছে মৃতদেহ। যুৱতীগৰাকীয়ে 1.5 মাহ পূৰ্বে লৈছিল ভাড়াঘৰ। যুৱতীগৰাকীৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱতীগৰাকী। এটা সপ্তাহত মহানগৰীত এয়া তৃতীয়টো ঘটনা। 3 দিন ধৰি ঘৰৰ মানুহে ফোনত পোৱা নাছিল যুৱতীগৰাকীক। 2 দিন ধৰি ভাড়াঘৰৰ মানুহে দেখা নাছিল ছোৱালীজনীক। আৰু তাৰ পিছতেই পোহৰলৈ আহিছে সেই ভয়ংকৰ ঘটনা। আজি সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 2026ত ৰাইজৰ দলে চৰকাৰ গঠন কৰিব। এই মন্তব্য কৰিছে অখিল গগৈয়ে। মুছলমানক সাৰথি কৰি চৰকাৰ গঠনৰ সপোন দেখিছে অখিল গগৈয়ে। এই মুহূৰ্তত জনাই আছো এটা পলিটিকেল ব্ৰেকিং নিউজ। 2026ত অসমত ৰাইজৰ দলে গঠন কৰিব চৰকাৰ। এই ভৱিষ্যতবাণী ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। ভৱিষ্যতবাণী দিছে অখিল গগৈয়ে। 2026ৰ নিৰ্বাচনত চাচা আৰু মামাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ এইবাৰ অখিল গগৈ। হাজাৰ হাজাৰ মুছলমান জনতাৰ সন্মুখত উদাত্ত কণ্ঠেৰে ভাষণ বিধায়ক অখিল গগৈ। হাজাৰ হাজাৰ মুছলমান জনতাৰ মুখত জয় আই অসম ধ্বনি। মুছলমান জনতাক সাৰথি কৰি 2026ত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে এইবাৰ অখিল গগৈয়ে। বিজেপি কংগ্ৰেছে ৰাইজৰ বাবে একোৱেই কাম কৰা নাই। এতিয়া কেৱল হিন্দু মুছলমান সকলোৰে বাবে কাম কৰা চৰকাৰ লাগে। অসমৰ কোটি কোটি জনতাক 5টা ছুপাৰ গেৰাণ্টি দিছে এইবাৰ অখিল গগৈয়ে। ৰাইজৰ দলে অসমৰ চৰকাৰ গঠন কৰিলে ৰূপায়ণ কৰা হ'ব 5টা ছুপাৰ গেৰাণ্টি। ৰাজ্যৰ প্ৰতিখন পথাৰতেই ইয়াৰ প্ৰথম গেৰাণ্টি। ৰাজ্যৰ প্ৰতিখন পথাৰতে সুচল পানী যোগানৰ ব্যৱস্থাৰে বছৰৰ প্ৰতিটো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰা হ'ব। দ্বিতীয় গেৰাণ্টি 5 বছৰৰ ভিতৰত প্ৰতিটো পৰিয়ালক ভূমি পট্টনৰ ব্যৱস্থা কৰা হ'ব। তৃতীয় গেৰাণ্টি দিছে প্ৰতিগৰাকীৰ কৃষকক উৎপাদিত সামগ্ৰীৰ আচল দাম দি মধ্যভোগী চক্ৰক উৎখাত কৰা হ'ব। সকলো ধৰণৰ বেহা বেপাৰৰ পাইকাৰী ব্যৱস্থা অসমীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ 5টাকৈ বৃহৎ গেৰাণ্টি দিছে অখিল গগৈৰ তৰফৰ পৰা। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীক 5টাকৈ বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নেতৃত্বাধীন এইখন চৰকাৰে 5টাকৈ বৃহৎ ঘোষণা। চৰকাৰী চাকৰি, চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউলৈকে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী চাকৰি, চৰকাৰী ঘৰৰ পৰা লাখপতি বাইদেউলৈকে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভোগালী বিহুৰ পিছতে হাজাৰ হাজাৰ মহিলাই পাব লাখপতি বাইদেউৰ ধন। ভোগালী বিহুৰ পাছতেই লাভ কৰিব মহিলাসকলে ধন। পোনে মহিলাৰ একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। প্ৰথমে 10,000, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়তে লাভ কৰিব 50,000 টকা। মাত্ৰ এটা মাহৰ ভিতৰতে জৰীপ সম্পূৰ্ণ কৰাৰ পিছতেই একাউণ্টত সোমাব ধন। গোটৰ মহিলাসকলে ভাল কাম কৰিলে 1 লাখ টকালৈকে লাভ কৰিব। ইফালে 3 লাখতকৈও অধিক লোকে পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ। 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ। 2025 বৰ্ষতে 3 লাখতকৈও অধিক চৰকাৰী ঘৰ নিৰ্মাণ হ'ব। আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। ইফালে ৰাজ্যত মুকলি হাজাৰ হাজাৰ শিক্ষকৰ পদ।
নতুন চাকৰিৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চাকৰিৰ বাবে আবেদন মুকলি হ'ল বিশেষ ৱেবছাইট নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 4500টা পদ মুকলি 31 মাৰ্চ আবেদনৰ অন্তিম সময়সীমা www.assam.gov.in এই ৱেবছাইট যোগে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব সকলো দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ পাবলৈ এতিয়া আৰু সহজ হৈ পৰিব দুচকীয়া বাহন যদি আপোনাৰ ঘৰত আছে তেতিয়াও পাব চৰকাৰী ঘৰ আপোনাৰ যদি মাহিলী উপাৰ্জন 15000 টকা তেতিয়াও আপুনি চৰকাৰী ঘৰ লাভ কৰিব আপোনাৰ যদি 5 একৰ মাটি আছে তেতিয়াও পাব আপুনি চৰকাৰী ঘৰ খাজু হৈছে 3 কোটি চৰকাৰী ঘৰ আপোনাৰ এখন মাত্ৰ ফটো আৰু আধাৰ কাৰ্ড থাকিলেই চৰকাৰী ঘৰৰ সুবিধা আপুনি লাভ কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো সাবমিট কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পোৰ্টেলত গৈ আপুনি আবেদন কৰক ইয়াৰ পাছতে আপুনি আপোনাৰ ফটো আপলোড কৰক সকলো তথ্য পাতি সাবমিট কৰক আৰু ইয়াৰ পাছতে আপুনি নিৰ্বাচিত হ'লেই লাভ কৰিব চৰকাৰী পকী ঘৰ এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এটা গুৰুত্বপূৰ্ণ খবৰ গুৰুত্বত হৈ পৰিছে এতিয়া ৰণক্ষেত্ৰ এবাৰ প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে অধ্যক্ষ শিক্ষক অসম চৰকাৰৰ গণোৎসৱত স্কুলত যি গণোৎসৱ চলি আছে সেই গণোৎসৱৰ মাজতে এতিয়া ৰণক্ষেত্ৰলৈ পৰিণত হৈছে শিক্ষা বিভাগৰ গণোৎসৱৰ কাৰ্যসূচীত প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে মাৰপিটত লিপ্ত হৈছে খুদ বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক অধ্যক্ষৰ প্ৰহাৰত আহত হৈছে সহশিক্ষক খুৰছুদ খান CRC শহীদুল ইছলাম গুণোৎসৱৰ পৰীক্ষাৰ্থীৰ OMR চিটৰ সলনি কেন্দ্ৰ কৰি সেই সংঘাতৰ সূচনা হৈছে মাৰপিটৰ নিয়ন্ত্ৰণৰ বাবে উপস্থিত হ'বলগীয়া হৈছে আৰক্ষী বৰভিটা কলগছিয়া আৰক্ষী উপস্থিত হৈ আটক কৰিছে অধ্যক্ষ সহ 3 জনকে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে 29000 একৰ ভূমিত কেৱল জুই আৰু জুই এই পৰ্যন্ত 7 গৰাকীকৈ লোক নিহত হৈছে এফালৰ পৰা জ্বলিছে এখন প্ৰদেশ 1,80,000 লোকক দেশ এৰাৰ নিৰ্দেশ দিয়া হৈছে অট্টালিকা জ্বলি ভস্মীভূত হৈ পৰিছে বনজুই ঘটনাত 7 গৰাকীকৈ লোক নিহত হৈছে আৰু আবদ্ধ হৈ পৰিছে বহু লোক এই পৰ্যন্ত 66 কোটি 70,35,000 টকাৰ সম্পত্তি ভস্মীভূত হৈ পৰিছে জ্বলি চাৰখাৰ হৈছে 5,300কৈও অধিক প্ৰতিষ্ঠান আমেৰিকাৰ লছ এঞ্জেলছ ভয়ংকৰ বনজুইৰ দৰে ঘটনা সংঘটিত হৈছে 30খন হেলিকপ্টাৰৰ জৰিয়তে জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে নতুন স্থানলৈ ভয়ংকৰভাৱে বিয়পিছে বনজুই কেলিফৰ্ণিয়াৰ উচ্চ পাহাৰৰ শিখৰত বনজুইৰ প্ৰভাৱ পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে চি জিনপিং নেতৃত্বাধীন চীনা চৰকাৰে তিব্বতৰ ইয়াৰলুং চাংপু নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে এই নদীখনক অৰুণাচল প্ৰদেশত চিয়াং বুলি কোৱা হয় ইয়াৰ উপৰিও ইয়াক অসমৰ ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা বুলি জনা যায় তিব্বতীয় মালভূমিত নিৰ্মাণ কৰা এই বান্ধটোৱে ভাৰত আৰু বাংলাদেশৰ লাখ লাখ লোকক প্ৰভাৱিত কৰিব লগতে বান্ধটোৱে ভাৰতীয় ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পৰিৱেশকো প্ৰভাৱিত কৰিব সম্ভৱতঃ এই বান্ধটো আকস্মিক বান বা পানীৰ অভাৱৰ কাৰণ হ'ব পাৰে তদুপৰি ই যুদ্ধ ক্ষেত্ৰত চীনক এক গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিব পাৰে